100 কোটিৰ বিলক লৈ স্বাস্থ্য বিভাগত হাহাকাৰ লাগিছে। দুটা ঠিকাদাৰী প্ৰতিষ্ঠানক স্বাস্থ্য বিভাগে দিব লাগে 100 কোটি টকা। 1 কোটি বা 2 কোটি বা 10 কোটি নহয়, দুটা প্ৰতিষ্ঠানক স্বাস্থ্য বিভাগে দিব লাগে 100 কোটি টকা। 1992 পৰা 1999 বৰ্ষৰ ভিতৰত স্বাস্থ্য বিভাগে দুটা প্ৰতিষ্ঠানক ঠিকা আবণ্টন দিছিল। 49 লাখ টকাৰ ঠিকা আবণ্টন দিছিল জেডি ফাৰ্মাচিউটিকেল আৰু প্ৰাগজ্যোতিষ ড্ৰাগ প্ৰতিষ্ঠান। এই দুটা প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল আৰু এই প্ৰতিষ্ঠান দুটাই ঔষধ যোগান ধৰিলে, কিন্তু বিল তেওঁলোকে নাপালে আৰু বিল নাপাই আদালতত গোচৰ তৰিছিল প্ৰতিষ্ঠান দুটাই। আদালতেও প্ৰতিষ্ঠান দুটাক বিল মুকলাই দিয়াৰ নিৰ্দেশ দিছিল। আদালতৰ নিৰ্দেশ মানি প্ৰতিষ্ঠান দুটাক বিল মুকলাই নিদিলে আজিলৈকে স্বাস্থ্য বিভাগে। 24 বছৰ পাছত সুদে মূলে 100 কোটি টকা প্ৰতিষ্ঠান দুটাক দিব লাগে। এতিয়া ইয়াকে লৈ স্বাস্থ্য বিভাগত এতিয়া হাহাকাৰ লাগিছে। কাৰ ভুলৰ বাবে বিল মুকলাই দিয়া নহ'ল তাৰ বাবে গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাত স্বাস্থ্য বিভাগৰ যুটীয়া সচিবে এজাহাৰ দিছে। CM ভিজিলেন্সে 5/2024 নম্বৰৰ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। আমি আন এটা প্ৰসংগ আপোনালোকৰ মাজলৈ এই মুহূৰ্তত লৈ আহিছোঁ, আন এক খবৰ এই মুহূৰ্তত আপোনালোকক জনাইছোঁ, যাৰ বাবে এতিয়া স্বাস্থ্য বিভাগত হাহাকাৰ লাগিছে। 100 কোটিৰ বিলক লৈ স্বাস্থ্য বিভাগত হাহাকাৰ লাগিছে। এই মুহূৰ্তত আমি পুনৰ সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে। বিমল, এই মুহূৰ্তত আন এক খবৰ আমি লৈ আহিছোঁ যে 100 কোটিৰ বিলক লৈ স্বাস্থ্য বিভাগত হাহাকাৰ লাগিছে আৰু দুটা ঠিকাদাৰী প্ৰতিষ্ঠানে 1992 পৰা 1999 চনৰ ভিতৰত তেওঁলোকে ঔষধ যোগান ধৰিছিল, কিন্তু সেই ঔষধৰ বিনিময়ত যিখিনি ধন আদায় দিব লাগে স্বাস্থ্য বিভাগে দিয়া নাছিল। পৰৱৰ্তী সময়ত আদালতলৈ গ'ল এই গোচৰ। আদালতেও আনকি দিবলৈ কৈছিল, টকা মুকলাই দিবলৈ কৈছিল, কিন্তু সেই টকা আজিলৈকে মুকলাই দিয়া নহ'ল, যাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত এতিয়া গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে। প্ৰসংগটো কেনেধৰণৰ, সেই সময়ছোৱাত দায়িত্বত কোন আছিল, সবিশেষ আপোনাৰ পৰা তথ্যখিনি জানি ল'ব বিচাৰিছোঁ। চাওক, এটা দীঘলীয়া পৰিক্ৰমা এই যিটো গোচৰ, এই গোচৰ যিটো 05/2024 নম্বৰৰ যিটো গোচৰ, এই গোচৰটো পৰিক্ৰমাটো যথেষ্ট দীঘল। সেই আৰম্ভ হৈছিল 1992 চনত। 1992 চনৰ পৰা তেওঁলোকক প্ৰায় 6 বছৰ দুটা প্ৰতিষ্ঠানক যি ঠিকা প্ৰদান কৰা হৈছিল, তেওঁলোকক বিভিন্ন আচলতে সামগ্ৰী যোগানৰ বাবে স্বাস্থ্য বিভাগত, সেই সামগ্ৰী ঔষধ তথা সামগ্ৰী যোগানৰ বাবে পোৱা সেই ঠিকাৰ বাবে তেওঁলোকে কিছু ধন তেতিয়া লাভ কৰিলে, কিছু ধন তেওঁলোকে লাভ নকৰিলে। প্ৰায় আমাৰ যিমানটো মনত আছে, ঘটনাটো যিহেতু পুৰণি, আমাৰ যিহেতু মনত আছে প্ৰায় 45 লাখ টকা তেওঁলোকক দিবলৈ বাকী থাকিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আবেদন কৰি ভাগৰি পৰি অৱশেষত আদালতলৈ গ'ল। আদালতত তেওঁলোকে দীৰ্ঘদিন ধৰি গোচৰ চলিল আৰু গোচৰৰ অন্তত আদালতে ৰায় দিলে যে অসম চৰকাৰে সেই ধনখিনি তেওঁলোকক ঘূৰাই দিব লাগিব। কিন্তু এই প্ৰক্ৰিয়াটো তেওঁলোক সন্তুষ্ট নাছিল। যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই ঠিকা লাভ কৰিছিল তেওঁলোক সন্তুষ্ট নাছিল। তেওঁলোকৰ কথা হ'ল তেওঁলোকৰ যিটো ধন পাব লগা আছে, সেই পাব লগা ধনখিনিত তেওঁলোকে সুতে মূলে লাভ কৰিব লাগিব, কাৰণ তেওঁলোকে সেই ধনখিনি লোনত লোৱা আৰু তেওঁলোকৰ সেই ধনৰ বাবে তেওঁলোকে যিহেতু বেংকক ঋণ আদায় দিব লাগিব, গতিকে সেই ধন অসম চৰকাৰে বহন কৰিব লাগিব। পুনৰ আদালতত গোচৰ চলিল। আদালতত গোচৰ চলাৰ অৱশেষত দেখা পোৱা গ'ল আদালতে সুতে মূলে সেই দুয়োটা প্ৰতিষ্ঠানক ধনখিনি দিবলৈ বাবে অসম চৰকাৰক নিৰ্দেশ দিলে। যেতিয়া সুতে মূলে গণনা কৰা হ'ল, সুতে মূলে গণনা কৰা সময়ছোৱাত প্ৰায় 100 কোটি টকা হিচাপ হ'ল আৰু 100 কোটি টকা অসম চৰকাৰক দুয়োটা প্ৰতিষ্ঠানক তাৎক্ষণিকভাৱে মুকলাই দিবলৈ নিৰ্দেশ দিলে। আৰু এই কথাতেই ইতিমধ্যে ৰাজ্য চৰকাৰ যথেষ্ট খৰ্গহস্ত হ'ল। ৰাজ্য চৰকাৰ খৰ্গহস্ত হৈ তেওঁলোকে সিদ্ধান্ত ল'লে যে এই গোটেই প্ৰক্ৰিয়াটো 100 কোটি টকা তেওঁলোকে কিয় অযথা তেওঁলোকে দিব দুটা কোম্পানীক, য'ত তেওঁলোকে দিবলৈ বাকী আছিলে যিমান তাতকৈ বহু বেছি পৰিমাণে ধন তেওঁলোকে এতিয়া যিহেতু ৰাজ্য চৰকাৰে বহন কৰিব লগা হ'ল, যি কাৰণত তেওঁলোকে তাৎক্ষণিকভাৱে এটা সিদ্ধান্ত ল'লে। সেই সময়ত যিকেইজন বিষয়া কৰ্তব্যত আছিল, যিকেইজনে বিল পেণ্ডিং ৰাখিছিল, যিকেইজনে বিলৰ ধন তেওঁলোকে পৰিশোধ নকৰিলে, কাৰ অৰ্ডাৰত ধনখিনি পৰিশোধ কৰা নহ'ল আৰু কোনে এই গাফিলতি কৰিলে, নে সেই সময়ত সেই ধনবিলাক বেলেগ কোনোবা ফাণ্ডত ইউটিলাইজ কৰা হ'ল নেকি, নে সেই ফাণ্ডখিনি যে বেলেগ কোনোবাই কেনেবাকৈ আদায় কৰি লৈ গ'ল নেকি, কেনেদৰে এই বিত্তীয় বৰ্ষৰ ধন বিত্তীয় বৰ্ষ হিচাপে মুকলাই দিব লাগে। কিন্তু সেই বিত্তীয় বৰ্ষত প্ৰায় 6টা বিত্তীয় বৰ্ষ পাৰ হৈ গ'ল, কিন্তু ধনখিনি যে তেওঁলোকক মুকলাই দিয়া নহ'ল, সেই কথাটো তদন্ত
কৰিব লাগে সেই সময়ত কোনে আচলতে স্বাস্থ্য বিভাগ পৰিচালনা কৰিছিল স্বাস্থ্য বিভাগৰ কোন তাৰ সেই সময়ত জড়িত আছিল এই গোটেইবিলাক তদন্ত কৰিব লাগে আৰু তদন্ত কৰি দোষী বিষয়াৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব লাগে আৰু সেই তেওঁলোকেহে এই ধন প্ৰয়োজন হ'লে তেওঁলোকে সেই ধন বহন কৰিব লাগিব এনে এটা সিদ্ধান্ত লৈ শেহতীয়াকৈ স্বাস্থ্য বিভাগ আহিল কাৰণ স্বাস্থ্য বিভাগ বিমূৰত পৰিল 100 কোটি টকা দুটা আচলতে ঠিকাদাৰী প্ৰতিষ্ঠানক দি দিয়াটো স্বাস্থ্য বিভাগৰ বাবে অতি ডাঙৰ খবৰ বা অতি ডাঙৰ হেঁচা আৰু সেই হেঁচা ৰাজ্যৰ স্বাস্থ্য বিভাগে বহন কৰিব নোৱাৰা পৰ্যায় এটাত আজিৰ তাৰিখত আছে গতিকে ৰাজ্যৰ স্বাস্থ্য বিভাগে সেই ধনখিনি কেনেদৰে বিনিয়োগ কৰে কেনেদৰে পুনৰ দি দিব তাক লৈ তেওঁলোকে ইতিমধ্যে আদালতৰ নিৰ্দেশ সেয়া নকৰোঁ বুলিও তেওঁলোক থাকিব নোৱাৰে গতিকে তেওঁলোকে নতুন পথ বাছি ল'লে যে তেওঁলোকে মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষলৈ এই বিষয়টো ঠেলি দিলে আৰু মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষে দেখা পালে যে এই ধনখিনি কৰবাত নহয় কৰবাত মিসইউজ হ'ল যেই কাৰণে ঠিকাদাৰী প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে এই ধনখিনি পাব লগা থাকি গ'ল গতিকে তেওঁলোকে ইতিমধ্যে 05/2024 নম্বৰ এটা গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষত ইতিমধ্যে 05/2024 নম্বৰত যেটো গোচৰ ৰুজু হৈছে তেওঁলোকে সেই গোচৰটো তদন্ত কৰিব আৰু 92 পৰা 98 চনলৈকে এই যেটো দীঘলীয়া সময় সেই সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগত যিসকলে সেৱা আগবঢ়াইছিল বিষয়া কোন বিষয়াই কিয় ধনখিনি নিদিলে কোন বিষয়াই এই ধন দিব লাগিছিল কোন বিষয়াই ধনখিনি দিব নিদিলে এই গোটেই বিষয়টো বা নিদিলে যদি কিয় নিদিলে কাৰ নিৰ্দেশত ধনখিনি দিয়া নহল এই গোটেই কথাটো তেওঁলোকে চালিজাৰি চাব আৰু সেই বিষয়াসকলৰ বিৰুদ্ধে এই যেটো পেনাল্টি হ'ল অসম চৰকাৰৰ এই পেনাল্টিটো তেওঁলোকৰ মূৰৰ ওপৰত হয়তো জাপি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে এই বিষয়টো এতিয়া তদন্ত আৰম্ভ হ'ল প্ৰাথমিক তদন্ত শেষ হ'ল তাৰ পিছত এটা গোচৰ ৰুজু হ'ল আৰু এই গোচৰৰ পিছতে এতিয়ালৈকে তদন্ত আগবঢ়া নাই হয়তো কালিলৈ পুনৰ তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ হ'ব সেই সকল বিষয়াক মতা হ'ব সোধা পোছা কৰা হ'ব তেতিয়াৰ তথ্য বিচৰা হ'ব সকলোৰে পিছত জানিব পৰা যাব আচলতে ইয়াৰ আঁৰত কোন আছিল কোনে চক্ৰান্ত কৰি এই কোম্পানীৰ কিটাক আচলতে ইমান দিন ধন নিদিলে বা কিয় তেওঁলোক আদালতৰ মজিয়ালৈ যাব লগা হ'ল কিয় অসম চৰকাৰ 100 কোটি টকা অতিৰিক্ত মূৰৰ বোজা ল'ব লগা হ'ল এই সকলো কথা নিশ্চয় পৰৱৰ্তী সময়ত পোহৰলৈ আহিব পাৰ্থ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ফুকন মহন্ত সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ